Good morning, welcome back to my channel. আহি গল খুশিৰ দিনটো সকলোকে ঈদ মোবাৰক মোৰ ফালৰ পৰা। বহুত আগতে উঠিছো, ৰুটি বনালো, নাস্তা বনালো, সেৱৈ বনাইছো আৰু খোৱা লোৱা হৈছে, লৰা খাইছে, হাজবেণ্ডে খাইছে। এতিয়া নামাজ পঢ়িব যাব। আহক দেখাই আছো। মই নহয় চাদৰ ওপৰত আহিছিলো, কম্বলটো শুকা দিলো, কম্বলটো যে ধুইছিলো সেইটো শুকা দিবলৈ আহিছো। দেখিছেনে মানে ধুনীয়া ৰদ দিছে, ৰদটো উঠে আজিকালি। এতিয়া ৰুমত যাও, সিহঁতে নামাজ পঢ়িব যাব ওলাইছে। জাবেৰ কালাৰটা ভাল আছে, খয়াৰী ব্ৰাউন কালাৰ। আৰু হাজবেণ্ডে নামাজ পঢ়িব গৈ আছে। এতিয়া ৰুমত যাও, ঘৰৰ কাম চামবিলাক কৰোঁ। একো কাম কৰা নাই। ৰাতিপুৱা অকল ৰুটি বনাইছো আৰু সেৱৈ বনাইছিলো, ইহঁতে খাই গল। সেৱৈ বনাইছো আৰু চাহ বনাইছো। মই খোৱা নাই, মই খাম এতিয়া। আজিও যেন ৰোজা আছো এনেকুৱা লাগি আছে। চাহ নাস্তা এতিয়াও খোৱা নাই, 9টা বাজি গৈছে। চাহ আৰু সেৱৈ লৈছো, ৰুটি বনাইছো, ৰুটি নাখাওঁ। সিহঁতে খাই লৈ নামাজ পঢ়িব গ'ল। মই খাই লৈ কেইটামান কাঁহী বাতি আছে ধুই ল'ম, ঘৰ চৰবিলাক ঝাৰু দিম, মুচি ল'ম, বিছনা চাদৰবিলাক পাল্টাই দিম। বহুত কাম আছে। আৰু এইটো মেহেন্দি দেখিছেনে, লগাবই পোৱা নাই, কোনো নাইও। চোৱানা মাজনী সিহঁতেহে লগাব পাৰে। থাক এনে থৈ দিছোঁ, পিছত লগাম। আৰু এতিয়া কাম চামবিলাক কৰোঁ, কাম আছে বহুত, কৰি পেলাই গা চা ধুব লাগিব। গাইজ বিছনা চাদৰবিলাক পাল্টাই দিলোঁ দুটাই, আৰু ইহঁত দুটা নমাজ পঢ়ি আহিছে। পাকঘৰত সোমাওঁ, কি বনালোঁ আহক দেখাই আছোঁ। পোলাও বনালোঁ, অলপ পোলাও বনাইছোঁ। আৰু ইপিনে মটন আছে, ইপিনে মটন বনাই অলপখিনি ভাতো বনাই আছোঁ। আৰু এতিয়া অলপ চাহ খাম। চাহ খাই গা চা ধুই আহি আছোঁ একেবাৰে ৰেডি হৈ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। ঘৰৰ বোৱাৰীৰ কামৰ শেষ নাই। সোনকালে গা ধুব খুজিলোঁ কিন্তু দেৰি হৈ গ'ল। এইবিলাক কাপোৰ ওলাই লৈছোঁ পিন্ধিবলৈ। মোৰ ঈদৰ কাপোৰ আছে কিন্তু সেইবিলাক পিন্ধা নাই, এইটোৱে ওলাই লৈছোঁ। আৰু মেচিং কাণৰ ওলাই লৈছোঁ। ফাইনালি ওলালোঁ, এতিয়া যাব ওলাইছোঁ গাঁৱত। ঈদ বুলি কথা ন, যাবই লাগিব। আৰু ঈদৰ ড্ৰেছবিলাক নহয় মই পিন্ধা নাই, কাৰণ ফিটিং নাই, সেইকাৰণে এইটো ড্ৰেছো মই পিন্ধা নাই, সেইকাৰণে পিন্ধিলোঁ। আৰু গাঁৱত যাম। এতিয়া কি লৈ গৈ আছোঁ আহক দেখাই আছোঁ। ইপিনে পোলাও লৈছোঁ আৰু মটন লৈছোঁ অলপ। এতিয়া যাওঁ বলক, খিৰিকী চিৰিকীবিলাক বন্ধ কৰি দিওঁ। ক'ৰবাত গ'লে নহয় মানে গোটেই চেক কৰিব লাগে কি আছে কি নাই। খিৰিকী চিৰিকীবিলাক বন্ধ কৰি দিওঁ, বান্দৰ চান্দৰ আহে নহয়, সেইকাৰণে। তেনেহ'লে বলক। আৰু ইয়াৰ পৰা শহুৰৰ ঘৰত যাবলৈ 15 মিনিট লাগে, 15 মিনিটতে পোৱা যায়। তেনেহ'লে যাওঁ বলক। এইমাত্ৰ আহি পালোঁ, এতিয়া ভিতৰত সোমাম। আৰু গাঁৱত অহাৰ লগে লগে নহয় ইমান ধুনীয়া বতাহ। অহাৰ লগে লগে যাৱে পিঠা আৰু সেৱৈ দিলে খাবলৈ, তাৰপিছত ভাত দিলে মটন দি। শহুৰৰ ঘৰত আহি ঘূৰিলোঁ ফুৰিলোঁ, খোৱা লোৱা কৰিলোঁ। এতিয়া যাব ওলাইছোঁ। আৰু ইমান ধুনীয়া বতাহ দিছে নহয়, আহক দেখাই আছোঁ। দেখিছেনে ধুনীয়া বতাহ দিছে। যাবই মন যোৱা নাই, কিন্তু ল'ৰা আহিছে নহয়, ল'ৰা থাকিবই নোখোজে। গছত কঁঠাল লাগি আছে আৰু ইমান ধুনীয়া বতাহ দিছে নহয় চাৰিওপিনে। ল'ৰা ইয়াত আহি বাইক লৈ পুৰা এনজয় কৰি আছে। হাই কৰি দিয়া, হাই কৰি দিয়া। হাই গাইছ, মাথাউৰিত উঠিলোঁ আৰু ইমান বালি দেখিছেনে, বাপৰে বাপ। একদম বালি দি একেবাৰে বগা হৈ গ'লোঁ। ইমান বালি, কাপোৰ চাপোৰৰ অৱস্থা বেয়া। আৰু এয়া দুটা
মই খোজকাঢ়িয়ে গৈ আছোঁ কাৰণ মথাউৰিৰ পৰা নামিলোঁ নহয়। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাৰি দিব। আশা কৰিছোঁ শেষলৈকে চাব। গাইছ এতিয়া মাজনী ঘৰত সোমাম। ইপিনে দিও যোৱা যায় কিন্তু আমি ঘূৰি ঘূৰি গৈ আছোঁ, ৰাস্তা দি যাম আৰু। গাইছ মাজনী ঘৰত আহিলোঁ, আছেনে নাই সোমাওঁ এতিয়া। মাজনী ঈদৰ কাপোৰ এতিয়া মেহেন্দিটো ঘৰৰ পৰা লৈ আহিছিলোঁ, যোনে পায় তাকে দি লগাম। গাঁৱতো মানে ছোৱালীবিলাক নাই, ভাতিজিবিলাক। এয়া মাজনী ঘৰত আহিছোঁ, মাজনী লগাই দিলে, ইমান ধুনীয়াকৈ লগাব পাৰে নহয়। তাৰপিছত এয়া ভাত চাত দিলে খাবলৈ, পোলাও খাব ক'লে, পোলাও নাখাওঁ বুলি ক'লোঁ। আৰু লোকেল মুৰ্গী মাংস দিছে, লগতে মটন আছে, চেৱৈ, পায়স, মিঠাই এইবিলাকে খোৱা লোৱা কৰি এতিয়া ঘৰলৈ যাম। গাইছ ঘৰ আহি পালোঁ, এতিয়া আকৌ পোলাও বনাম। কোনে আহে নাহে আহক দেখাই আছোঁ। ৰাতিপুৱা বনাইছিলোঁ, শেষ হৈছে দেখিছেনে। এতিয়া আকৌ বনাম। ইপিনে গাখীৰ লৈ আহিছোঁ, শহুৰৰ ঘৰৰ পৰা গাখীৰ গৰম কৰি আছোঁ। পিঁয়াজ জলকীয়া কাটি ল'লোঁ পোলাওৰ কাৰণে। আৰু মটনো অলপ বনাম, অলপ মটন আছে কাৰণ লৈ গৈছিলোঁ যে শহুৰৰ ঘৰত লৈ গৈছিলোঁ পোলাও মটন, সেইকাৰণে মানে যি কি নহওক এতিয়া আকৌ বনাওঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। চাহো খোৱা নাই, চাহ খাম অলপ। পিঠা লৈ আহিছোঁ গাঁৱৰ পৰা দেখিছেনে। এতিয়া চাহ বনাই লওঁ, চাহেদি খাম আৰু। পোলাও বনোৱা নহ'লে